নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ হিঙৰিৰ কালিস্থানত। আৰু হিঙৰি আৰক্ষী চকীৰ অন্তৰ্গত হিঙৰিৰ কালিস্থানত আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন ট্ৰাকৰ মাজত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আৰু ফলত দুগৰাকী চালক আঘাতপ্ৰাপ্ত হৈছে বুলি আমি জানিব পাৰিছোঁ। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে হিঙৰি আৰক্ষী চকী এলেকাৰ অৰ্থাৎ হিঙৰিৰ কালিস্থানৰ দৃশ্য। হিঙৰিৰ কালিস্থানতে আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত দুগৰাকী চালক আঘাতপ্ৰাপ্ত হৈছে। দুখন ট্ৰাকৰ চালক ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু ইয়াতে স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰা মতামত লোৱাৰ চেষ্টা কৰিম বা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। ইয়াতে আছে স্থানীয় গাঁও প্ৰধান, আমি তেখেতৰ পৰা এই দুৰ্ঘটনাৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি খন্তেক সময় পূৰ্বে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ অৰ্থাৎ হিঙৰি আৰক্ষী চকী এলেকাৰ হিঙৰিৰ কালিস্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কি ক'ব? নমস্কাৰ। এক্সিডেণ্টটো প্ৰায় 7টা 7:30টাৰ মাজতে এক্সিডেণ্ট হৈ গৈছে। এতিয়া আমি ইয়াত জনামতে দুইটা গাড়ী অভাৰ স্পীডত থকাৰ কাৰণে এক্সিডেণ্ট হ'ল। চ' এক্সিডেণ্ট এতিয়া গম পোৱাৰ পিছত দুইটা গাড়ীৰ ড্ৰাইভাৰক হস্পিটেললৈ লৈ যোৱা বুলি আমি গম পাওঁ। ইয়াত এক্সিডেণ্টটো একচুৱেলি সদায় হৈ থাকে বুলি ক'ব লাগিব। চাওক এতিয়া বস্তুটো কি হৈ আছে, অসম মালাৰ ৰাস্তাটো খুব ধুনীয়া এটা ৰাস্তা। ইয়াত ধৰক গুৱাহাটীৰ পৰা আৰু তেজপুৰলৈকে যোৱা, ইফালে ঠেলামাৰা হ'ল, ইফালে গুপ্তেশ্বৰ দেৱালৈকে যোৱা, ইয়াতে ধৰক অজস্ৰ মানুহবিলাক আহে। আৰু আজিকালি আমি ইয়াত প্ৰায় এৰাউণ্ড আপোনাৰ 3 মাহ 4 মাহৰ পৰা অজস্ৰ ট্ৰাক এই ৰাস্তাৰ পৰা অহা যোৱা কৰে। ইয়াত স্কুল ল'ৰা ছোৱালীবিলাকে ৰাতিপুৱা আৰ্লি মৰ্ণিং স্কুল যায়। হাট বজাৰ ইয়াতে আছে আৰু মঠ মন্দিৰ যোৱা ৰাস্তা মানুহবিলাকো ইয়াত আহি থাকে। ইয়াত কথাটো হ'ল কি, ধৰক ৰাস্তাত যদি আপোনালোকে ইয়াত যদি ডিভাইডাৰটো যদি দিয়া নাযায়, ৰাস্তাৰ ডিভাইডাৰ মানে স্পীড ব্ৰেকাৰটো অত্যন্ত প্ৰয়োজনীয় হৈ আছে এই জেগাত। কিয়নো ধৰক আজি যিহেতু এক্সিডেণ্টটো হ'ল, এই এক্সিডেণ্ট ধৰক 7:30মান বজাতে এটা এক্সিডেণ্ট হৈ গ'ল। এই এক্সিডেণ্টটো যদি আপোনাৰ ধৰক 8:30টাৰ পৰা 9টা বজালৈকে এক্সিডেণ্ট হ'লেহেঁতেন, যিটো পজিশ্যনত আপোনালোকে গাড়ী আপুনি কেমেৰা পাৰ্চন আপুনি দেখাই দিব পাৰে, গাড়ীটো যি পজিশ্যনত পৰি আছে দুইটা গাড়ী, ইয়াত টমটমত যোৱা স্কুলত যোৱা ল'ৰা ছোৱালীবিলাক হ'ল, কিছুমান ধৰক চাইকেলত যায়, কিছুমান খোজকাঢ়ি যায়। ইয়াত যদি ডিভাইডাৰ দিলেহেঁতেন এই গাড়ীখনৰ স্পীড কণ্ট্ৰল অট'মেটিক হ'ল হয়। চ' সেইটো কাৰণে এক্সিডেণ্ট হ'লে হয় যদিও কিবা এটা কম পৰিমাণত ক্ষতিগ্ৰস্ত হ'লে হয়। যদি ইয়াত স্কুল যোৱা ল'ৰা ছোৱালী যদি ইয়াত এক্সিডেণ্ট হৈ গ'লেহেঁতেন, চাওক কিমান ডাঙৰ এটা দুৰ্ঘটনা হ'লে হয়। চ' সেইটো কাৰণে এই অসম মালাৰ যিজন PWD কাৰ্যকৰ্তাবিলাকক আমি স্থানীয় ৰাইজৰ হিচাপে এটাই কথা আমি অনুৰোধ কৰোঁ যে ইয়াতে মাজে মাজে তেওঁলোকে স্পীড ব্ৰেকাৰ দিয়াটো ব্যৱস্থাটো কৰক তেওঁলোকে। নহ'লে ইয়াত কালি নহয় পৰহি ইয়াত এটা এক্সিডেণ্ট হৈছে, আপোনালোকে নিউজ বজাইছে কিজানি, 2জন ল'ৰা একেখন স্কুলৰ 2জন কলেজৰ ছাত্ৰ দুটাই ঢুকাই থাকিল। এই কথাটো আপোনালোকে সম্ভৱ গম পাইছে। ইয়াৰ এক্সিডেণ্টটো কণ্টিনিউ ডে বাই ডে হৈ আছে। সেইটোৰ কাৰণে অসম চৰকাৰকো মই ইয়াতে স্থানীয় ৰাইজৰ লগতে গাঁও প্ৰধান হিচাপে মই কৈ আছোঁ যে ডিভাইডাৰটো বহুতেই প্ৰয়োজনীয় আছে। আমি এটাই বস্তু ইয়াতে আমি খোজোঁ, সেইটো হ'ল স্পীড ব্ৰেকাৰটো অত্যন্ত প্ৰয়োজনীয়। আৰু মাজে মাজে আপোনালোকে আমাৰ ইয়াত অসম আৰক্ষী যিখন আৰক্ষী চকী আছে তেওঁলোকেতো পেট্ৰলিং দিয়ে থাকে, আৰু ভালকৈ দিয়াৰ ব্যৱস্থাটো কৰে যাতে। থেংক ইউ। হয়, ইতিমধ্যে শুনিলে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে তেখেতলোকে, কিয়নো অসম মালাৰ যি পথ নিৰ্মাণ হৈছে, এই পথছোৱা নিৰ্মাণ হোৱা তেখেতলোকে সুখী। যদিও এই পথৰ মাজত যি প্ৰকাৰে গতিৰোধক ব্যৱস্থা হ'ব লাগিছিল, কিন্তু এই গতিৰোধক ব্যৱস্থা কৰি দিয়া নাই অসম মালাৰ যিগৰাকী ঠিকাদাৰে, আৰু তাৰ কাৰণে এটাৰ পিছত আনটোকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই অসম মালা পথত। আজি পুনৰ সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু এনেদৰেই এটাৰ পিছত আনটোকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই অসম মালা পথত আৰু হিঙৰি অঞ্চলত। আৰু তাৰ কাৰণে স্থানীয় ৰাইজৰ এটাই দাবী, ইয়াত গতিৰোধক ব্যৱস্থা কৰক, আৰু গতিৰোধক ব্যৱস্থা কৰি যিসকল পথচাৰী বা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক নিৰাপত্তাৰ ব্যৱস্থা কৰক, তাৰে আহ্বান জনাইছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে হিঙৰিৰ কালিস্থানৰ দৃশ্য। এই বাহন দুখনৰ অৱস্থা চালেই আপোনালোকে ধৰিব পাৰিব আৰু কিমান ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে খন্তেক সময় পূৰ্বে। আৰু ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ, আৰু তেখেতলোকৰ এটাই দাবী, ইয়াত গতিৰোধক ব্যৱস্থা কৰক, আৰু গতিৰোধক ব্যৱস্থা নকৰিলে এজনৰ
পিছত আনজনকৈ সুঠাম যুৱকে প্ৰাণ হেৰুৱাব ইয়াক লৈ তেখেতলোকে শংকাত পৰিছে আৰু এই শংকা আঁতৰাবৰ কাৰণে কিন্তু যি আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰে তেখেতলোকে আহ্বান জনাইছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু ইয়াত স্থানীয় লোক আছে আৰু স্থানীয় লোকৰ পৰাও আমি কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আজি খন্তেক সময় পূৰ্বে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কি ক'ব খন্তেক হৈছে এইটো আজি ডেইলি ৰেগুলাৰে হৈ আছে এক্সিডেণ্ট হোৱাটো কিন্তু ইয়াৰ ৰাস্তাটো ইমান ঠিক ভালকৈ বনাইছে কিন্তু ডিভাইডাৰ ইয়াত স্পীড ব্ৰেকাৰ নাই আৰু ডিভাইডাৰটো এনেকৈ বনাইছে আগ চকা ইমান ৰাস্তাটো বহল কৰিছে ডিভাইডাৰটো ইমান ঠেক কৰিছে আগ চকা গ'লে পিছ চকাটো ডিভাইডাৰত লাগি যায় এনেকৈ আজি ৰেগুলাৰ হৈয়ে আছে আজি 3 দিনৰ আগতো 2জন মৰিলে এক্সিডেণ্ট এই আছাম মালাত ৰাস্তাত বহুত মানুহ মৰিছে কিন্তু এইটো ৰাস্তাটো ইমান ঠিক হোৱা নাই ইয়াত ডিভাইডাৰ স্পীড ব্ৰেকাৰ লাগে আৰু ডিভাইডাৰটো এইটো ভাঙি অলপ ভালকৈ বনাব লাগে হয় তেখেতলোকৰ এটাই দাবী ইয়াত গতিৰোধক ব্যৱস্থা কৰক আৰু গতিৰোধক ব্যৱস্থা কৰি পথচাৰীক নিৰাপত্তা দিয়ক তাৰে আহ্বান জনাইছে সকলোৱে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰি আৰক্ষী চকীৰ শিঙৰি কালিস্থানৰ দৃশ্য আৰু ইয়াত অতি সোনকালে এই গতিৰোধক ব্যৱস্থা প্ৰস্তুত কৰক প্ৰশাসনে তাৰে আহ্বান জনাইছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰিৰ কালিস্থানৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।